আপোনালোকে জানেনে মামা আৰু দিলীপ শইকীয়া দুইজন আছিলে সাইকেল এখন লৈ পেপাৰ যোগান ধৰা আৰু মামায়ে কিন্তু হিতেশ্বৰ শইকীয়াক পেপাৰ যোগান ধৰি তেওঁ হৈ গল এতিয়া মুখ্যমন্ত্ৰী কিন্তু দিলীপ শইকীয়া হ'ব পাৰিবনে মুখ্যমন্ত্ৰী কেতিয়াও নোৱাৰে তেওঁ প্ৰথমবাৰ আহি পেলাই আমাৰ সাধাৰণ জনতা বিলাকক এনেকুৱাকে টুপি পিন্ধালে যি অকন মনত ভাল ভাব আছিল সেইখিনি তেওঁ ধুলিসাত কৰি পেলালে স্বাগতম জনাইছো সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজৰে আৰু আজি থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে নহয় প্ৰথমতে এটা অপ্ৰিয়জনীয় সত্য কথা কৈ ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰেইনটো যেনেকুৱা কিন্তু দিলীপ শইকীয়াৰ ব্ৰেইনটো তেনেকুৱা নহয় মামাৰ ভাল গুণ বেয়া গুণ গুটেকিটা আছে ঘটিব পাৰে তেওঁ কুৱে বাৱে টকা ঘটিব পাৰে অজস্ৰ টকা পইচা আছে হেতু মানিছো কিন্তু হলেও মানুহখিনিক তেওঁ ভালে হক বেয়াই হক কবজা কৰি ৰাখিব পাৰে কিহৰ কাৰণে তেওঁ সেই গুণটো আছে কিন্তু দিলীপ শইকীয়া হেন মানুহটো প্ৰথম কুবতে আহি পেলাই মানে লাইফত পাহৰিব নোৱাৰা এটা গুকাত মিছা কথা কৈছে গম পাইছে গতিকে আৰু কিবা কবলে বাকি থাকিল নে আৰু তেওঁ কেনেকুৱা থেটলিং দিছে আজি এখন মানে মই পীযুষ হাজৰিকা কোনোবা নিৰ্বাচনী প্ৰচাৰত গৈছিল নেকি তেওঁ এনেকুৱাই উপলুঙা কৰি কথাটো কৈছে দিলীপ শইকীয়া ভাবিছে একদম মুখ মানে খলাগিছে কিন্তু তেওঁ ভাবিছে না নাই যে সেই পীযুষ হাজৰিকাই যিটো বক্তব্য দাঙি ধৰিছে কৈছে কি দিলীপ শইকীয়াৰ মানে যেতিয়াৰ পৰা সভাপতি হৈছে তেতিয়াৰ পৰা বোলে হেতু মজবুত হৈছে হেতু উপলুঙা কৰিলে না নাই বাৰু আপোনালোকৰ মনত কি ভাব আহিছে হেতু নাজানো কিন্তু মোৰ মতে হেতু হলে পীযুষ হাজৰিকাই উপলুঙা কৰিলে কিয় উপলুঙা কৰিলে জানে সেদিনাখন নলবাৰীত যিটো কেছ হৈ গল তেওঁ মানুহখিনি যেনেকুৱা কৰিলে আৰু মামাৰ ব্ৰেইনটো এনেকুৱাই মানে কাৰা এইবিলাক বুদ্ধি বুধা মামায়ে দিছে কিন্তু মামায়ে কি কৰিলে তেওঁ দিলীপ শইকীয়াক সৈমান কৰালে যে তুমি আপুনি এনেকে কক তেনেকে কক নহয় না আৰু তেওঁ দি দিলে দি দিয়া পিছত কি হল মামায়ে বাহটো ললে তোমাক মানুহে লেই চেই কৰিলে এনেকুৱা কাৰণে মই মামাক কওঁ যে দক্ষ গালি দিব পাৰো কিবা ভুল দেখিছো কিবা হেৰি দেখিছো মইটো গালি দিব পাৰো কিন্তু ইয়াৰ মাজতো কিছু কথা আছে যিমান গালি নিদু যিমান যি নকৰো কিয় সেকেন্ডত মামায়ে মানুহক পটাই পেলাব পৰা মানে শক্তিটো তেওঁ গাত আছে আৰু সেই কাৰণে মানে তেওঁ কি কৰিছে 2-3 বাৰ মুখ্যমন্ত্ৰী হৈছে আপোনালোকে ভাবিছে নেকি যিমান যি নহক যিমান মানে গালি নাপাৰক কিয় এতিয়া কংগ্ৰেছ হক এজেপি হক যি দলে হক মাত্ৰ অখিল গগৈ বাদে সকলোৱে বিজেপিকে সাপোৰ্ট কৰে লাগে ইউডিএফে হক গম পাইছে না এনে ঢাক ঢোল বজাই যে এটো হেৰি আমাৰ কি বুলি কয় ভূপেন বৰাই যে এখন কৰি আছে অখিলৰ গাত যে বাৰে বাৰে দুখ দি আছে এইবিলাকৰ আৰত আপুনি কি বুলি ভাবিছে গুটে খুপা মামাৰ কবজাত যিমানে গাই বাই নাথাকক কিয় আৰু সিনাখন পদ্যুৎ বৰদলৈ তেওঁ এজন কেনেকুৱা হেৰি ন আৰু আগতে তৰুণ গগৈ চৰকাৰৰ দিনতো যেতিয়া হিমন্ত বিশ্ব শৰ্মা আছিল তাত মন্ত্ৰীসভাত তেতিয়া কিন্তু তৰুণ গগৈ লগত থাকিলেও কি আছিল জানে না হিমন্ত বিশ্ব শৰ্মা ফালেহে মানুহখিনি বেছি আছিল আপোনালোকে কক নিজে আৰু মোৰ কথাখিনিত আপোনালোকে ভুল নুবুজিব দেই মানুহখিনি মানে কিছুমান আদাব কাইদিয়া দেখি পেলাই কৈছো আৰু সিদিনাখন দিলীপ শইকীয়াই যিটো মানে হেৰিত কুবত সেই মানুহজনক হেৰি কৰিছিলে মানে ইয়াক সাইড কৰ কৈছিলে হেতু কৰাব পাৰিলে নে নিশ্চয় নোৱাৰিলে কিয় নোৱাৰিলে কাৰণ মামাৰ হাতৰ মুঠিত আছে সকলো হা আৰু মামাৰ হাতৰ পুতলা হবলে গৈ পেলাই তুমি কি হৈ গলা সিটিকা মাৰি মানে সিটিকি পেলাই আতৰত মানে পৰি গলাগে হা সেদিনাখন মই এটা ভিডিঅ'ত মামা জিন্দাবাদ বুলি কওঁতে একদম বহুত মানে কিবা কিবি কথা কৈছে আৰু নাই দিলীপ শইকীয়াহে জিন্দাবাদ ময়ো কৈছিলো দিলীপ শইকীয়া জিন্দাবাদ বুলি কিন্তু কি হল জানেনে যদি দিলীপ শইকীয়া জিন্দাবাদে হিমন্ত বিশ্ব শৰ্মা যদি মুদ্ৰাবাদে তেতিয়া হলে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাহে কিয় জিকি থাকে হা সেই কাৰণে কৈছো মামাৰ হাতত মানে এনেকুৱা এটা যাদু আছে সব মানুহকে কেপচাৰ কৰি ল'ব পৰা গম পাইছে যিমানে যি নহক কিয় তেওঁ কোনেও হৰুৱাব নোৱাৰে মই ইমানে কলো কাৰণ কিয় জানেনে বিৰোধী যদি সকলো এক হল হয় তেন্তে হলে নিশ্চয় মানে হৰুৱাব পাৰিলে হয় কিন্তু মামাক সহজে হৰুৱাব নোৱাৰে মই কৈ থলো আপোনালোকে চাব হৰুৱাব কিয় নোৱাৰে বুলি কৈছো জানেনে কাৰণ যিবিলাক বিৰোধী দলৰ মানুহ আছে আৰু যিবিলাক পালি পহৰীয়া মামাৰ মানে হাতৰ মুঠিত আছে
সকলোৱে কি কৰে নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে পকেট গৰমৰ কাৰণে মামাৰ লগত লগ হৈ পেলাই এইখন অখিলৰ লগত নাটকবাজি কৰি আছে এতিয়া ভূপেন বৰাই তেওঁ নাটকবাজি কৰি আছে আপোনালোকে ভাবিছে নেকি ২৬ত একলগ হ'ব কেতিয়াও নহয় অকলে অখিলে যুঁজিব লাগিব অখিলে পাৰে যদি পাৰিব কিন্তু অখিলৰ বাদে কোনেও নোৱাৰে এনে এখন নাটক সৃষ্টি কৰি আছে নাটক এইখিনিতে কওঁ মানুহে কয় অখিল দালাল কিন্তু অখিলে সৰ্বোচ্চ ত্যাগ কৰিছে ত্যাগ কৰাৰ পিছতো তেওঁলোকে লগ নহয় কিয় নহয় তেওঁলোকে জানে অখিলৰ লগত বা এফালে হেৰি হলে মানে বিৰোধী দল যদি এক সাইড হয় তেন্তে হলে তেওঁলোকে টকা পইচা নাপাব আৰু এতিয়া তেওঁলোকক লাগে তেওঁলোকে দেশৰ কাৰণে কিন্তু মানে নিৰ্বাচন খেলিবলৈ অহা নাই তেওঁলোকে নিজৰ মুনাফাৰ কাৰণেহে নিৰ্বাচন খেলিবলৈ আহিছে মোক কোনোবাই বেয়া পালেও মই সঁচা কথাটোকে কম আৰু মোৰ কথাখিনিত কোনোবাই মিছা বুলি প্ৰমাণ কৰিব পাৰিব নেকি যিমানে নকক আপোনালোকে দালাল অখিলে আমুক কৰে তামুক কৰে অখিলে ৰাতি হলে এনেকে গাড়ী লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাক লগ কৰিব কাৰণ তেওঁ হল মুখ্যমন্ত্ৰী আৰু অখিল হল এজন বিধায়ক তেওঁ নিজৰ সমষ্টিৰ কাৰণে উন্নয়নৰ কাৰণে যিমান বিৰোধী হলেও তেওঁ লগত লগ হ'বই লাগিব তেওঁ লগত কথা বতৰা পাতিবই লাগিব কিবা সহায় সহযোগ ল'বই লাগিব নহলে পাৰিব নেকি সঁচাই দেই ইলেকশ্যনৰ আগে প্ৰি প্লেন কৰি পেলাই এনেকুৱা এজন মানুহক সভাপতি পাতি দিলেহি আৰু তেওঁ আহিয়ে লগে কি কৰিলে দুটামান এই দিলৱাৰ হুছেইনৰ ওপৰত আৰু কাবাৰ ওপৰত কিবা এটা ভাল মন্তব্য কৰিলে মানুহখিনিয়ে ভাবিলে সঁচা ভালেই আৰু ময়ো ভাবিলোঁ আমি সহজ সৰল মানুহ আমি ভাবিলোঁ ভালেই তাৰ পিছতে দেখিলে নহয় এই নলবাৰীৰ যিটো কেছ সেই কেছটোৱে তেওঁক ধুলিচাত কৰি দিলে কিন্তু সেইকাৰণে কওঁ মামাৰ হাতৰ মুঠিত সকলো নাচি আছে এজেপি হওক বিজেপি হওক আৰুতো এইটো দেখিছে এজেপিটো একদম নামচুটিয়ে নাই এজেপিৰ মামায়ে কি কৰিলে অফিচে ভাঙি দিলে তথাপিও এজেপি কিটাৰ কিন্তু মাত নাই গম পাইছা নাই এনে এইকেইটাক মানে মামায়ে কি কৰিছে ভৰিয়ে গছকি ৰাখি থৈ দিছে এটা বিশেষতে এটা কেশৱ মহন্ত আৰু আমাৰ খাপলাংকাই এই দুজনক গতিকে সভাপতিৰ কাম নাই আৰু আজিহে কিন্তু গম পাইছো যে সভাপতিও সেই তেনেকে নিজৰ ঘৰ এখনেই নাছিলে এটা নিউজত পাই পেলাই সঁচাকে 2-3 বাৰকে চালো তাৰ পিছতহে গম পাইছো কথাটো এনেকৈ কিন্তু এটা কথা দেই মামায়ে কিন্তু হিতেশ্বৰ শইকীয়াক পেপাৰ যোগান ধৰি হলেও কিবা ধৰি হলেও তেওঁ মানে কি বুলি কম এতিয়া মুখ্যমন্ত্ৰী হৈহে আহিলে তেওঁ সপোন মানে সাৰ্থক হল সিমানেই কলো আৰু কিমান কি কৰি থাকিম আপোনালোকৰ মাজলৈ দেখাই দিছো চাওক দিলীপ শইকীয়াৰ সেই সাইকেল চলাই তেওঁ কেনেকে আহিছিল ৰাজনীতিলে কি কাম কৰিছিল কোট আছিল ঘৰ আছিল নে নাই সকলোখিনি তথ্য আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো চাওক আৰু লগতে এই নলবাৰী কেছটো কাগজৰ বাঘ দিলীপ শইকীয়া ফুটুকাৰ ফেন দিলীপ শইকীয়াৰ হংকাৰ ৰাজ্যিক সভাপতিক ওপেন চ্যালেঞ্জ বাহচানি বিজেপিৰ নলবাৰীত মিণ্টু তামুলী জিন্দাবাদ ধ্বনি প্ৰতিবেদনৰ আৰম্ভণিতে শুনক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এক বিশেষ মন্তব্য মণ্ডল সভাপতিগৰাকী এই বিষয়ে ধমক দিছোঁ যে এনেকুৱা অনুশাসনহীনতা বা উশৃংখলতা আমাৰ দলত ভৱিষ্যতৰ দিনত যাতে কোনেও নকৰে পিছে কোন মণ্ডল সভাপতিক ধমক দিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তাক জানিবলৈ চাওক পহিলা বহাগৰ এই দৃশ্য নলবাৰীৰ বাহজানী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীয়ে কৰা অপমানৰ বিৰুদ্ধে এনেদৰে গুজৰি উঠিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আনকি মুখ্যমন্ত্ৰীৰ সন্মুখতে দিলীপ শইকীয়াই তাৎক্ষণিকভাৱে বাহজানী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীক বৰখাস্ত কৰিবলৈ নলবাৰী জিলা বিজেপিক নিৰ্দেশ দিছিল আনকি দলৰ স্বাৰ্থত মন্ত্ৰী বিধায়কেও দলীয় অনুশাসন মানিব লাগিব বুলি সকীয়াই দিছিল দিলীপ শইকীয়াই অনুশাসন সকলৰ কাৰণে সমান মন্ত্ৰীৰ কাৰণেও সমান বিধায়কৰ কাৰণেও সমান বুথৰ সভাপতিৰ কাৰণেও সমান ৰাজ্যিক সভাপতিৰ কাৰণেও সমান
কিন্তু মন্ত্ৰী বিধায়কটো দূৰৰে কথা সামান্য মণ্ডল সভাপতিৰো চকী লৰাব নোৱাৰিলে দিলীপ শইকীয়াই আনকি দিলীপ শইকীয়াৰ নিৰ্দেশক গুৰুত্বই নিদিলে নলবাৰী জিলা বিজেপিয়ে জিলা সভাপতিক কৰা অপমানৰ বাবে যেন স্থানীয় বিজেপি কৰ্মীৰ বাবে হিৰত পৰিণত হ'ল মিণ্টু তামুলী বাহজানিত মিণ্টু তামুলী জিন্দাবাদ ধ্বনি পিছে কিয় দিলীপ শইকীয়াৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই দিলে নলবাৰী জিলা বিজেপিয়ে নলবাৰীত গুৰুত্ব কাৰ দিলীপ শইকীয়াৰ নে জয়ন্ত মল্ল বৰুৱাৰ নলবাৰীত যেন গুৰুত্ব নাই ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ যেন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত চলে নলবাৰী বিজেপি সেই হয়তো ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই চকী লৰাব নোৱাৰিলে জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ বিতৰ্কিত বিজেপি নেতা মিণ্টু তামুলীৰ এক কথাত ক'বলৈ গ'লে নলবাৰী জিলা বিজেপিৰ দৃষ্টিত কাগজৰ বাঘ দিলীপ শইকীয়া নিজ জিলাতে দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সাধাৰণ মণ্ডল সভাপতিগৰাকীৰ ওচৰত হাৰ মনা কাৰ্যক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে সমানেই বোবা চলিছে দিলীপ শইকীয়াৰ শক্তি আৰু দলীয় প্ৰভাৱক লৈও ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ নিশ্চয় আপোনালোকে দুইটা ভিডিঅ' দেখিলে আৰু দুইটা ভিডিঅ' দেখাৰ পিছত মোৰ এটা মনলৈ প্ৰশ্ন আহে কি জানেনে দিলীপ শইকীয়াই বাৰু এইটো মিণ্টু তামুলী জিন্দাবাদ জিন্দাবাদ বুলি কৈ থকাৰ পিছত তেওঁ কেনেকৈ জীয়াই আছে তেওঁ মোৰ লাজ লগা নাইনে তেওঁ বাৰু অনুতপ্ত নহয়নে যে মই ইমান এটা মানুহখিনিক ফাঁকি কথা ক'লোঁ এতিয়া এনেকুৱা হ'ল মানুহখিনিয়ে বাৰু মোক কি বুলি ভাবিব এতিয়া তেওঁ সেইটোও মনলৈ নাহিলেনে গতিকে এতিয়া মই যেতিয়া ভিডিঅ'টো বনাইছোঁ এইটো সময় হৈছে কি জানেনে 9:30 আৰু লগতে মই ভাতো বনাই আছোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু মই যদি কিবা ভুল কৰিছোঁ আপোনালোকে মোক ভুলটো আঙুলিয়াই দিব আৰু কিবা যদি মানে নক'বলগীয়া কথা কৈছোঁ তেতিয়া মোক ক্ষমা কৰি দিব ইমানখিনিয়ে আছিলে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই